আজি পূব কামৰূপ মহাবিদ্যালয়ত NSS আৰু পূব কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুটীয়াভাৱে পূব কামৰূপ মহাবিদ্যালয়ত আজি সংবিধান দিৱস উদযাপন কৰা হৈছে। আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি এটি বক্তৃতা প্ৰদান অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ আৰু লগতে এই সংবিধানৰ ওপৰত সংবিধানৰ প্ৰস্তাৱনাৰ লগতে সংবিধানৰ মৌলিক কৰ্তব্য সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিবৰ কাৰণে আমি এটি বক্তৃতাও ৰাখিছিলোঁ। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ সংবিধানৰ মহৎ আদৰ্শবিলাকৰ সম্পৰ্কে তেওঁলোকক সচেতন কৰিবৰ কাৰণে আমি আজি এই ৰেলীটো উলিয়াইছোঁ। আৰু আমি আশা কৰোঁ যে ইয়াৰ দ্বাৰা আমাৰ ভাৰতৰ নাগৰিকসকলে সংবিধানখন সম্পৰ্কে সচেতন হ'ব আৰু সকলোৱে আগ্ৰহী হ'ব সংবিধান সম্পৰ্কে জানিবৰ কাৰণে। NYK, NSS, পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা আৰু ৰাজনীতি বিজ্ঞান বিভাগ এই আটাইকেইটা গোটেই লগ লাগি আজি পূব কামৰূপ মহাবিদ্যালয়ত আমি বিস্তৃত কাৰ্যসূচীৰে সংবিধান দিৱস উদযাপন কৰোঁ। সংবিধান দিৱসৰ প্ৰাক মুহূৰ্তত আমি সংবিধানৰ প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ পুষ্পাঞ্জলি অৰ্পণ, তাৰপিছত আমি এটি পদযাত্ৰা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সংবিধান আমাৰ ৰক্ষাৰ কৱচ শীৰ্ষক বক্তৃতা আৰু এটা বিশেষ শপত বাক্যৰে আমি গোটেই দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আৰু আমি আশা কৰিছোঁ এনেধৰণৰ কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ সংবিধান সম্পৰ্কে তেওঁলোকৰ সজাগতা বৃদ্ধি হ'ব বা নাগৰিকৰ যি কৰ্তব্য দায়িত্ব এই সম্পৰ্কে সজাগ সচেতনতা বাঢ়িব আৰু ভৱিষ্যতৰ এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু সহযোগিতা কৰিব পাৰিব। তেনে আমি আশা ৰাখি এই দিৱসৰ আজি শুভক্ষণত আকৌ গোটেই ভাৰতৰ যি গণতান্ত্ৰিক ব্যৱস্থা তাৰ প্ৰতি আমি শ্ৰদ্ধা যাচি ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা যাচি আমি আজি এই অনুষ্ঠান ৰূপায়ণ কৰিছোঁ। আজি সংবিধানৰ দিৱসৰ দিনা এই পূব কামৰূপ কলেজৰ সমূহ ছাত্ৰ ছাত্ৰী সকলো প্ৰফেচাৰ প্ৰবক্তা প্ৰিন্সিপাল সমূহ প্ৰমুখ্যে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ তৰফৰ পৰা আজি খুব সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিলে এই আজি সংবিধান দিৱসটো। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।